মোৰ নাম ৰিজৱানা বেগম। মই সৰু থাকোঁতে মোৰ পিতৃক হেৰুৱাইছোঁ। সৰুৰে পৰা মোৰ সপোন আছিল পঢ়া শুনা কৰি ডাঙৰ মানুহ হোৱাৰ। মোক আজমল চাহাবে বহুত সহায় কৰিছে। মই আজি যি পৰ্যায় পাইছোঁ সেয়া একমাত্ৰ আজমল পৰিয়ালৰ কাৰণে হ'ব পাৰিছোঁ। মই দৰিদ্ৰ লোকক সহায় কৰাৰ লগতে সমাজ সেৱা কৰাৰ প্ৰবল ইচ্ছা। BA LLBৰ চূড়ান্ত পৰীক্ষাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত আজমল আইন মহাবিদ্যালয়ৰ শিক্ষাৰ্থী ইউছুফ আলী খান, কুশিদা বেগম আৰু ৰিজৱানা বেগমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰি ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে। LLB পাঠ্যক্ৰমটো দবকাৰ তাহিৰ চৌধুৰীয়ে ৰাজ্যৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে। নীলবাগানৰ সন্তান তথা আজমল আইন মহাবিদ্যালয়ৰ পৰা ৰাজ্যৰ ভিতৰত BA LLBত সদ্যঘোষিত ফলাফলত তৃতীয় স্থান লাভ কৰি ইতিহাস ৰচা ছাত্ৰী ৰিজৱানা বেগমৰ মন্তব্য শুনাই লৈছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, KB লাইভ। মোৰ নাম মিছ ৰিজৱানা বেগম। মই নীলবাগানৰ